নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 22 অক্টোবৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত বিধায়ক অখিল গগৈৰ পোষ্ট আপুনি পদত্যাগ কৰিলে যদি অসমত আন্দোলন শেষ হৈ যায় আপুনি তাড়াতাড়ি পদত্যাগ নকৰে কিয় হিমন্ত বিশ্ব শৰ্মা অতি শীঘ্ৰেই আপুনি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে তেন্তে জুবিন গাৰ্গৰ বাবে যি আন্দোলন চলি আছে জুবিনৰ ন্যায়ৰ বাবে সেই আন্দোলন শেষ হৈ যাব আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীক উভতি ধৰিছে অখিল গগৈয়ে আপুনি পদত্যাগ কৰিলে যদি অসমত আন্দোলন নহয় তেন্তে অতি শীঘ্ৰেই আপুনি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ আন এটা ব্ৰেকিং নিউজ জুবিনৰ বাবে ন্যায় বিচৰা ৰাইজক লৈও ৰাজনীতি বিজেপি দলৰ জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজক ৰাজনীতিকৰণ কৰাৰ চেষ্টা বিজেপি দলৰ ভাৰতীয় জনতা পাৰ্টিৰ এই কাণ্ড জুবিনৰ বাবে ন্যায় বিচাৰি কৰা আন্দোলনক অপমান শাসকীয় বিজেপিৰ মতে প্ৰতিবাদী ৰাইজে হেনো বিচৰা নাই জুবিন গাৰ্গৰ ন্যায় মুখ্যমন্ত্ৰীৰ মতে তেখেতৰ পদত্যাগ বিচাৰিহে প্ৰতিবাদ কৰিছে অসমৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায়ৰ নামত পলিটিক্স এজেণ্ডা অসমত মুখ্যমন্ত্ৰীৰ এই মহা বিস্ফোৰণ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ এজেণ্ডা একাংশৰ জুবিনক ব্যৱহাৰ কৰি গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পতাৰ চেষ্টা কৰিছে একাংশ জুবিন গাৰ্গৰ ভুৱা অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ নামত অসমত পলিটিকেল এজেণ্ডা চলিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কোনো প্ৰতিবাদ কৰা নাই এটা চক্ৰই জুবিন গাৰ্গৰ নাম লৈ হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব পাৰে বিজেপিক কেনেকৈ পৰাস্ত কৰিব পাৰে তাৰ বাবে এতিয়া নামি পৰিছে সেই সকল জুবিন গাৰ্গৰ অনুৰাগী নহয় তেওঁলোক কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী নাছিল যিসকলে আন্দোলন কৰি আছে অৰ্থাৎ এক প্ৰকাৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিসকল লোকে আন্দোলন কৰি আছে সেই লোকসকল জুবিন গাৰ্গৰ অনুৰাগী নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ এতিয়া অসমত আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক আচলতে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে কোনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নে বিৰোধী দলসমূহে তাক লৈ এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আন এটা ব্ৰেকিং নিউজ এবাৰ বিজেপি দলক উভতি ধৰিছে অভিনেতা ৰবি শৰ্মাই মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি সামাজিক মাধ্যমত পোষ্ট ৰবি শৰ্মাৰ মই বাৰু মিছা কথা কৈছো কিন্তু ভিডিঅ'ই মিছা কথা নকয় হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাক উদ্দেশ্যি ফেচবুকত পোষ্ট ৰবি শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সংবাদ মাধ্যমৰ আগত কৈছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত দীঘলী পুখুৰী পাৰৰ কোনো গছ কটা নাই আৰু সেই মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ৰবি শৰ্মাৰ সামাজিক মাধ্যমত ভিডিঅ' পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই বাৰু মিছা কৈছোঁ কিন্তু ভিডিঅ' কেতিয়াও মিছা নকয় এক প্ৰকাৰ বিজেপিৰ মিথ্যাচাৰ উদঙাই দিলে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰত চলি আছে তদন্ত জুবিন গাৰ্গ থকা পেন পেচিফিক হোটেলত এছআইটিৰ দল ছিংগাপুৰত কি তথ্য লাভ কৰিছে অসমৰ এছআইটিৰ দলে সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ ছিংগাপুৰত এছআইটিৰ দলে লাভ কৰিছে বহু নতুন তথ্য জুবিন গাৰ্গ থকা পেন পেচিফিক হোটেল তন্নকৈ পৰিদৰ্শন 2.5 ঘণ্টাজোৰা ৰুদ্ৰদাৰ বৈঠক মুন্না প্ৰসাদ গুপ্তা তদন্তৰ ক্ষেত্ৰত এছআইটিক পূৰ্ণ সহযোগিতা আগবঢ়াইছে ছিংগাপুৰ আৰক্ষীয়ে 19 ডিচেম্বৰত কৰোনাৰক দাখিল হ'ব প্ৰতিবেদন ছিংগাপুৰত এছআইটিৰ দলে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আৰু জুবিন গাৰ্গৰ যি ঠাইত মৃত্যু হৈছিল সেই ঠাইও পৰিদৰ্শন কৰিছে অসমৰ এছআইটিৰ দলে 20 অক্টোবৰ তাৰিখে ছিংগাপুৰত উপস্থিত হৈছিল এছআইটিৰ দল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়া এছআইটিৰ দলে ছিংগাপুৰতো অব্যাহত ৰাখিছে বহু ন তথ্য লাভ কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব এইবাৰ সংগঠনৰ নেতা মুখ্যমন্ত্ৰীয়ে খেলা নকৰিব খেলা কৰিব হলে আপুনি জ্বলি যাব আমি নজ্বলো ফস গয়া সিএম ইসবাৰ সিএম গয়া এইদৰে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জাতীয় সংগঠনৰ নেতা বাঘ এতিয়া খিয়াল হৈ গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য কৰা হৈছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ বিজেপিৰ এজেণ্ট বুলি ঘৰে ঘৰে মোক গালি পাৰিলে অসমীয়া যুৱ মঞ্চক গালি পাৰিলে কিন্তু এতিয়া বিজেপিৰ বিৰুদ্ধেই মই মাত মাতিছোঁ এইজন মুখ্যমন্ত্ৰী অভাৰব্ৰিজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভাৰব্ৰিজ মুখ্যমন্ত্ৰী আখ্যা দিয়া হৈছে জেলত দিয়ক জেল খাবলৈ আমি সাজু আছোঁ তথাপিও জুবিন গাৰ্গৰ বাবে সদায় আমি মাত মাতি যাম অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক আকাশ শইকীয়াৰ এই বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক সঠিক নিৰাপত্তা দিয়া হৈছিল নে তদন্তৰ আওতালৈ আহিব লাগে তদন্ত প্ৰক্ৰিয়াত জড়িত দুই এজন বিষয়াক লৈ ৰাইজৰ সন্দেহ আছে বিমানবন্দৰত সন্দীপনৰ পিঠিত থপৰিয়াই মুখ্যমন্ত্ৰীয়ে কি কৈছিল ৰাইজে জানিব বিচাৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন তুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ যোৱাকালি গুৰুত্বপূৰ্ণ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি গৰাকীয়ে প্ৰায় 6-7 বছৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছিল জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে গতিকে বিদেশলৈ যোৱাৰ ক্ষেত্ৰত তেখেতৰ নিৰাপত্তা কেনে ধৰণে দিয়া হ'ল সেই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈ আহিব লাগে জুবিন গাৰ্গক নিৰাপত্তা দিব লাগে সেই বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানিছিল গতিকে ছিংগাপুৰত যেতিয়া জুবিন গাৰ্গ গৈছিল তেতিয়া ছিংগাপুৰত জুবিন গাৰ্গক কি ধৰণৰ নিৰাপত্তা দিয়া হ'ল তাৰ বিষয়ে এতিয়া অসমৰ ৰাইজে জানিব বিচাৰিছে পৰৱৰ্তী খবৰ প্ৰচাৰটোৱেই ভুলকৈ হ'ল এজন অভিযুক্ত 15 দিন লকআপত থকাৰ পিছত সাধাৰণতে কোৰ্টে জামিন দিয়ে সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত দিলে তাৰ মানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে মই আজিলৈকে ভাল কাম কৰিছোঁ বুলি আপোনালোকে কেতিয়াও নকয় এইদৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক বাক্সাৰ কাৰাগাৰত দিয়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই লগতে জেলৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত কেনেকে আছে তাৰো বৰ্ণনা আগবঢ়াইছে মুখ্যমন্ত্ৰী শৰ্মাই একেজোৰ কাপোৰ পিন্ধি মাটিত শুই বহি দিন কটাইছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জেলৰ ভিতৰত মাটিত শুই দিন ৰাতি পাৰ কৰিছে সিদ্ধাৰ্থ আৰু শ্যামকানুৱে জেলৰ ভিতৰত এখনো বিচনা নাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই এজোৰ কাপোৰ পিন্ধিব লগা হৈছে জেলৰ ভিতৰত যি খাবলৈ দিয়া হয় তাকেই খাইছে 5 অভিযুক্তই কোনো ভিভিআইপি ট্ৰিটমেণ্ট দিয়া হোৱা নাই বাক্সা কাৰাগাৰত জেলৰ ভিতৰত এয়াৰ কণ্ডিশ্যন নাই 5 ষ্টাৰ সুবিধা আমি কোনো এজন অভিযুক্তক জামিনত ওলাবলৈ দিয়া নাই অসমৰ মাটিতেই শাস্তি পাব আটাইকেইটা অভিযুক্তই শাস্তি পাবই নিশ্চিত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক লৈ এই বৰ্ণনা আগবঢ়াইছে মুখ্যমন্ত্ৰী শৰ্মাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি জুবিন গাৰ্গে 100% ন্যায় পাবই বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় দিবই আমাৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক আস্থা ৰাখক মই থকালৈকে জুবিন গাৰ্গক ন্যায় দিমেই এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ মন্ত্ৰী পীযুষ হাজৰিকাক এইবাৰ উভতি ধৰিলে শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পীযুষ হাজৰিকাক উদ্দেশ্যি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মন্ত্ৰী পীযুষ হাজৰিকাক কটাক্ষ জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াক কিমান আগবাঢ়িছে এই সন্দৰ্ভত পীযুষ হাজৰিকাক প্ৰশ্ন এটা খবৰ জুবিনৰ মৃত্যুৰ পাছত চৰকাৰে কি নকৰিলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত কি নকৰিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে তাৰ তথ্য এই মুহূৰ্তত আহিছে মন্ত্ৰী পীযুষ হাজৰিকাক খতিয়ান দিলে বিধায়ক অখিল গগৈয়ে দিছে এই খতিয়ান জীয়াই থকাৰ দিনকেইটাত জাতীয় সম্পদ জুবিনক নিৰাপত্তা নিদিলে অসম চৰকাৰে অখিল গগৈৰ এই মন্তব্য নিৰাপত্তা দিয়া হোৱা নাছিল জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা জুবিনক চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈও সাধাৰণ বিমানত লাগেজৰ সৈতে আনিলে জুবিনৰ নচৰদে দিল্লী বিমানবন্দৰৰ পৰা সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ নকৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনে জুবিনৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিল বেলেগ নামেৰে ছিংগাপুৰত চলি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল গুৱাহাটীৰ মাজমজিয়াত লুইতৰ পাৰত জুবিনৰ সমাধি ক্ষেত্ৰৰ বাবে মাটি দিব নোৱাৰিলে চৰকাৰে
ইয়াৰ চৰকাৰৰ ব্যৰ্থতা আজি পৰ্যন্ত ন্যায়ালয়ৰ তত্ত্বাৱধানত CBIৰ তদন্ত দিব নোৱাৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এইদৰে মন্ত্ৰী পীযুষ হাজৰিকাক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, ৰাতি ফটকাৰ শব্দবোৰ কেনেকুৱা লাগিছে জাননে ভাইহঁত? ঘৰৰ কাৰোবাৰ চিতা জ্বলিলে কেঁচা বাঁহবোৰ যে ফুটে তেনেকুৱা লাগিছে। গভীৰ নিশাৰ প্ৰতিটো ফটকাৰ শব্দই জুবিনদাৰ চিতাখনলৈ মনত পেলাইছে কিবা এটা কৰ না প্লিজ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু দীপাৱলীৰ নামত ফটকা ফুটোৱাৰ সন্দৰ্ভত সামাজিক মাধ্যমত এই আৱেগিক পোষ্ট কৰিছে শিল্পী মানস ৰবিনে। আন এটা ব্ৰেকিং নিউজ, ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। এইবাৰ অনা অসমীয়াৰ হাতত মাৰ খাবলগীয়া হ'ল ছেটেলাইট চেনেলৰ সাংবাদিকে। ফাঁচী বজাৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা প্ৰতিদিন টাইমৰ সাংবাদিকক প্ৰহাৰ উদত্ত যুৱকৰ। আৰু সেউজ দীপাৱলী উদযাপনৰ বাবে আহ্বান জনোৱাৰ বাবে প্ৰতিদিন টাইমৰ সাংবাদিকক আক্ৰমণ কৰিছে অনা অসমীয়া যুৱকসকলে। বাতৰি পৰিৱেশন কৰি থকাৰ সময়তেই লাইভ টেলিকাষ্ট চলি আছিল আৰু লাইভ টেলিকাষ্ট চলি থকাৰ মাজতেই গুৱাহাটী ফাঁচী বজাৰৰ মাজমজিয়াত সাংবাদিকক আক্ৰমণ কৰে উদত্ত মদাহী যুৱককেইজনে। তাৰ পিছতেই যুৱককেইজনৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। বৰ্তমানেও আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। পুনৰবাৰ ৰাজ্যত সাংবাদিকৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত। অন্য এটা খবৰ, বিগত 30 বছৰত মই এবাৰো জন্মদিন জুবিন অবিহনে পালন কৰি পোৱা নাছিলোঁ। আজি বহুত কষ্ট হৈছে, যাৰ বাবে অনুৰাগীসকল আজি মোক আশীৰ্বাদ দিছে। তেওঁ থকা নথকা দুয়োটাই অনুভৱ হৈছে। কাহিলীপাৰাস্থিত বাসগৃহত নিজৰ উপজা দিনটোত জুবিনক সুঁৱৰি আৱেগিক হৈ পৰিল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। যোৱাকালি আছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ জন্মদিন। অন্য এটা খবৰ, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আল্লাহৰ ওচৰত দোৱা কৰি ঈশ্বৰ পুত্ৰৰ ন্যায় বিচাৰিলে মৌলানাই। জুবিনৰ এটাই ধৰ্ম আছিল, সেয়া হ'ল মানৱ ধৰ্ম। তেওঁ কোনো ধৰ্মৰ বাজ বিচাৰ কৰা নাছিল। সেইকাৰণে জুবিন আজি প্ৰতিজন অসমীয়াৰ অন্তৰত আছে আৰু চিৰদিন প্ৰতিজন অসমীয়াৰ অন্তৰত থাকিব হিয়াৰ আমুঠু মহান শিল্পী জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গৰ আমাক ন্যায় লাগিবই, সেই ন্যায় আমি ন্যায়ালয়ৰ পৰা বিচাৰিছোঁ। এইদৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে মৌলানাই। আন এটা ব্ৰেকিং নিউজ, গৌৰৱ গগৈক উভতি ধৰিছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ গগৈৰ দৰে প্ৰৰোচনামূলক কথা এতিয়া পাতিব নাপায়। জুবিন গাৰ্গ প্ৰতি অসমৰ মানুহৰ অসমীয়াৰ আপোন শিল্পী। তাত AJP BJP কংগ্ৰেছ বুলি নাই। ইয়াৰ ভেজালৈ ৰাজনীতি কৰা পৰিৱেশ বিনষ্টকাৰী কথা ক'ব নাপায়। জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজত গৌৰৱ গগৈৰ স্থিতিক সমালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দীপাৱলীৰ নিশা কোটি কোটি টকাৰ ফটকা ফুটাই গুৱাহাটীত উন্মাদ উদযাপন একাংশ লোকৰ। দুখ আৰু শোকত স্মৃয়মান হৈ থকা মানুহখিনিক উপহাস কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানলৈ সঁহাৰি বহু লোকৰ। কোনো স্থানত গান বাজানা বজাই দীপাৱলীৰ নামত ভোজ ভাতৰো আয়োজন কৰিলে একাংশ লোকে। মানুহ আৰু সেই একেখিনিয়েই নহয়নে যিসকলে জুবিন গাৰ্গৰ নামত ফটকা নুফুটাও বুলি শপত লৈছিল? জুবিন গাৰ্গৰ শোকত যেন তেওঁলোক থমকি ৰ'ব পৰা নাই, কৰিছে কেৱল আনন্দ দীপাৱলীৰ নামত। অন্য এটা খবৰ, অভিযোগনামাৰ তথ্য আমি লওঁতে সময় লাগিব অসমীয়াৰ। জুবিন গাৰ্গৰ পৰিয়াল আৰু অনুৰাগীলৈ এয়া কিশোৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজনৈতিক স্বাৰ্থৰ বাবে এনে কামৰ পৰা বিৰত থাকক মুখ্যমন্ত্ৰী শৰ্মাই, অন্যথা অভিযোগৰ আঙুলি মুখ্যমন্ত্ৰীলৈ যাব। জুবিন গাৰ্গৰ ন্যায় অসমৰ মৌলিক অধিকাৰ, এয়া দয়া আৰু কৃপাৰ ভিত্তিত নহয়। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত BJP চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থিতিক কঠোৰ সকিয়নিৰে বোকাখাতত ভাৰতীয় গণনাট্য সংঘৰ সংবাদমেল। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত যোৱাকালি এই গুৰুত্বপূৰ্ণ সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিয়া হৈছে। অন্য এটা খবৰ, অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। 7 নৱেম্বৰত বিত্তমন্ত্ৰীগৰাকীৰ গুৱাহাটীত একাধিক কাৰ্যসূচী। শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে 8 নৱেম্বৰত গহপুৰলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। আৰু অসমলৈ আহি আছে এইবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। অহা 7 নৱেম্বৰ তাৰিখে অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী।
অন্য এটা খবৰ অহা 6 নৱেম্বৰত বিহাৰত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 121টা সমষ্টিত অৱতীৰ্ণ হ'ব 1314 গৰাকী প্ৰাৰ্থী কিন্তু আসন বুজাবুজিৰ ক্ষেত্ৰত ব্যৰ্থতাৰ বাবে ৰাজ্যখনৰ সৰ্বমুঠ 243টা সমষ্টিত মহাজোঁটৰ পক্ষৰ পৰা অৱতীৰ্ণ হ'ব 254 গৰাকী প্ৰাৰ্থী ইপিনে কংগ্ৰেছ শিবিৰতো দেখা গৈছে বিদ্ৰোহৰ উকমুকনি কিন্তু যি সময়ত শাসকীয় পক্ষ নিৰ্বাচনত জঁপিয়াই পৰিছে একে সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মিঠাই প্ৰস্তুতত ব্যস্ত থকাটোৱে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে তাৰ পিছতে অনুষ্ঠিত হ'ব বহু চৰ্চিত বিহাৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে বিহাৰত অন্য এটা খবৰ নিৰ্বাচনৰ পূৰ্বে ধৰ্মীয় মেৰুকৰণৰ কৌশল ৰচিবলৈ বিজেপিৰ দল আৰু চৰকাৰ তৎপৰতা লোৱাৰ অভিযোগ উঠিছে আৰু তাৰ মাজতেই হোজাইৰ পৰা সহস্ৰাধিক পৰিয়ালক উচ্ছেদ কৰিবলৈ সাজু হৈছে চৰকাৰ প্ৰশাসন নিৰ্বাচনৰ পূৰ্বে ভোটৰ অংকতেই বাছি একাংশক উচ্ছেদ কৰা হ'ব নেকি চৰকাৰলৈ প্ৰশ্ন উচ্ছেদৰ সন্মুখীন হ'বলগীয়া লোকসকলৰ হোজাই জিলাত ডবকাৰ বৃহৎ অঞ্চলত চৰকাৰ প্ৰশাসনৰ উদ্যোগত এই বৃহৎ উচ্ছেদ অভিযানৰ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ম্যানমাৰস্থিত উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনৰ শিবিৰত পুনৰ অঘটন আলফা স্বাধীনৰ পিছত এইবাৰ NSCN শিবিৰক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিলে ভাৰতীয় সেনাই সোমবাৰে সন্ধিয়া সংঘটিত ড্ৰোন আক্ৰমণত নগা বিদ্ৰোহী সংগঠনটোৰ ইষ্টাৰ্ণ কামাণ্ডাৰ তথা মেজৰ জেনেৰেল পিয়ং কনাকৰ ভতিজাকসহ 5জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে পুনৰবাৰ বিদ্ৰোহী সংগঠনৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ দেখিবলৈ পোৱা গ'ল আন এটা গুৰুত্বপূৰ্ণ খবৰ ঈশ্বৰ পুত্ৰৰ প্ৰতি সন্মান মুছলমানৰ জলসাখত নিষিদ্ধ লাউডস্পিকাৰ নিষিদ্ধ ইছলামিক বক্তা ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন মুছলমান সমাজে ল'লে এক বৃহৎ সিদ্ধান্ত জুবিন গাৰ্গক লৈ এবাৰ জলসাখত নিষিদ্ধ কৰা হ'ল লাউড স্পিকাৰ ইছলামৰ ধৰ্মীয় সভাত নিষিদ্ধ বহিৰাষ্ট্ৰৰ ইছলামিক বক্তা মাইক লৈ ধৰ্মীয় সভাৰ প্ৰচাৰো কৰা হ'ল সম্পূৰ্ণৰূপে নিষিদ্ধ মাদ্ৰাছা ছাত্ৰসকলৰ জৰিয়তে তুলিব নোৱাৰিব চান্দা জুবিন গাৰ্গৰ উচিত ন্যায় বিচাৰি সিদ্ধান্ত ইছলামিক সমাজৰ উলেমা ঐক্যমঞ্চ অসমে শিল্পীক শ্ৰদ্ধা জনাই ল'লে এই ডাঙৰ সিদ্ধান্ত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন ইছলাম ধৰ্মাৱলম্বী লোকৰ চৰকাৰী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ জিঅ' টেগিং কৰিবলৈ ধন বিচাৰিছে নেকি আপোনাৰ পৰা মুকলি কৰা হৈছে ফোন নম্বৰ অভিযোগ পালে গ্ৰেপ্তাৰ হ'ব পঞ্চায়ত সচিব GRS GPC কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতিত অটল ৰাজ্য চৰকাৰ চৰকাৰী পকীঘৰৰ জিঅ' টেগিঙৰ নামত ধন বিচাৰিছে নেকি আপোনাৰ পৰা জিঅ' টেগিং কৰাৰ নামত 1 টকাও উৎকোচ নিদিব আপুনি ঘুষ বিচাৰিলেই দিয়ক অভিযোগ নম্বৰ মুকলি কৰা হৈছে পঞ্চায়তে মুকলি হৈছে ফোন নম্বৰ কেইটাত আপুনি দিব পাৰিব অভিযোগ আৰু চৰকাৰী ঘৰৰ নামত যিসকল লোকে জিঅ' টেগিং কৰি আছে সেই লোকসকলে যাতে আপোনাৰ পৰা 1 টকাও ল'ব নোৱাৰে কিয়নো চৰকাৰৰ ফালৰ পৰা হকিয়াই দিয়া হৈছে চৰকাৰী ঘৰৰ নামত কোনো লোকে 1 টকাৰো ঘুষ ল'ব নোৱাৰে যদি আপোনাৰ পৰা কোনোবাই ঘুষ বিচাৰিছে তেন্তে আপোনালোকে পঞ্চায়তে গৈ দিব পাৰিব অভিযোগ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতিত অটল আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ পৰৱৰ্তী খবৰ আতচবাজিৰ জুইৰ পৰা ভয়ংকৰ কাণ্ড এইবাৰ সংঘটিত হৈছে আতচবাজিৰ ফিৰিঙতিৰ পৰা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ফিৰিঙতিত অগ্নিকাণ্ডৰ সূত্ৰপাত ৰন্ধন গেছ পৰিবাহী পাইপত শিৱসাগৰত হঠাৎ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি বৰ্তমানো ধাৰাবাহিক গেছ নিৰ্গমন হৈ আছে বুলি জানিব পৰা গৈছে শিৱসাগৰৰ এটি ৰোডত এই ভয়ংকৰ ঘটনা সংঘটিত হয় আতচবাজিৰ ফিৰিঙতিৰ পৰা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে শিৱসাগৰ জিলাত অন্য এটা খবৰ ৰাজধানী দিল্লীত ভয়াৱহ প্ৰদূষণ 400 অতিক্ৰম কৰিলে AQI সূচাংকই দীপাৱলীৰ সময়তে ৰাজধানী দিল্লীত ভয়ংকৰ প্ৰদূষণ দেখিবলৈ পোৱা গৈছে প্ৰদূষণৰ ফলত উশাহ ল'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৰাজধানী দিল্লীত 400 অতিক্ৰম কৰিলে AQI সূচাংকই চৌদিশে ধোঁৱা আৰু ধূলিময় হৈ পৰিছে দিল্লীৰ প্ৰদূষণ
অন্য এটা খবৰ জুবিন গাৰ্গৰ লগত কি হৈছিল তাৰ ৰহস্য উন্মোচন হ'ব লাগে নহ'লে ই জাতিটোৰ বাবে লজ্জাজনক হ'ব আজি ৰখাৰ কেইবাটাও সংগঠনৰ সমুখীয়া উদ্যোগত আয়োজিত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰিছে শিল্পী দিগন্ত ভাৰতীয়ে এটা জৰুৰী খবৰ আপুনি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নে পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ হ'লে কৰিব লাগিব এই কামসমূহ নতুনসকলৰ বাবেও আছে কেতবোৰ নতুন নিয়ম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী আৰু পুৰণি হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কামসমূহ নতুনসকলৰ বাবেও আছে কেতবোৰ নিয়ম অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰিব লাগিব KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব অৰুণোদয় আঁচনিৰ টকা অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব অৰুণোদয়ৰ ধনৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক আপুনি কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব আপুনি এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব হেল্প ডেস্ক থাকিব যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰৰ ফালৰ পৰা ফোন নম্বৰ মুকলি কৰা হৈছে 1800202625 নম্বৰত আপোনালোকে যিকোনো ধৰণৰ অভিযোগ দিব পাৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে এইবাৰ চীনক ধমক আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ চীনৰ ৰাষ্ট্ৰপতিক ধমক হোৱাইট হাউচত অষ্ট্ৰেলিয়াৰ সৈতে বাণিজ্যিক চুক্তিৰ পিছতেই এই হুংকাৰ প্ৰদান কৰা হৈছে চীনৰ সৈতে বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ মাৰ্কিন ৰাষ্ট্ৰপতিৰ বাণিজ্যিক চুক্তি সফল নহ'লে চীনৰ ওপৰত 155% শুল্ক জাপি দিয়াৰ হুংকাৰ আমেৰিকাই অষ্ট্ৰেলিয়াৰ পৰা আমদানি কৰিব দুৰ্লভ খনিজ পদাৰ্থ এই চুক্তিৰ ফলত চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেয়েহে চীনক বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিবলৈ ধমক প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে অন্যথা 1 নৱেম্বৰৰ পৰা চীনা সামগ্ৰীৰ ওপৰত আৰোপ কৰিব 150% শুল্ক আৰু এইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এইবাৰ ৰঙা চীনক অপেন ধমক প্ৰদান কৰিছে পৰৱৰ্তী খবৰ দিল্লী হাইকোৰ্টৰ এক গুৰুত্বপূৰ্ণ শুনানি বিবাহ বিচ্ছেদৰ পাছত আৰ্থিকভাৱে স্বাৱলম্বী পত্নীয়ে স্বামীৰ পৰা দাবী কৰিব নোৱাৰিব ধন বিবাহ বিচ্ছেদৰ এক গোচৰক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান 2010 চনত বিবাহপাশত আবদ্ধ হোৱা এক দম্পতীয়ে কৰিছিল বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ পৰা ভৰণ পোষণ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল পত্নী উল্লেখযোগ্য যে ভৰণ পোষণ বিচৰা মহিলাগৰাকী আছিল ভাৰতীয় ৰেল সেৱাত কৰ্মৰত স্বামীৰ বিৰুদ্ধে পত্নীয়ে আনিছিল গালিগালাজ সামাজিক ক্ষেত্ৰত অপমান কৰাৰ গুৰুতৰ অভিযোগ গোচৰটোক লৈ ন্যায়াধী অনিল ক্ষেত্ৰপাল আৰু হৰিশ বৈদ্যনাথ শংকৰ বিচাৰপীঠৰ ৰায়দান বিবাহ বিচ্ছেদ হ'লেও স্বাৱলম্বী পত্নীয়ে স্বামীৰ পৰা ধন দাবী কৰিব নোৱাৰিব আৰু দিল্লী হাইকোৰ্টৰ এই গুৰুত্বপূৰ্ণ ৰায়দানক লৈ ইতিমধ্যে সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে